friends, welcome back to my YouTube channel. মই আজি আপোনালোকৰ এটা ভাল খবৰ লৈ আহিছোঁ য'ত নেকি আমাৰ অসমত আৰম্ভ হৈছে CMAA 3.0 এতিয়া পৰা অসমত যুৱক যুৱতীসকলে পাব পাৰে 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত এইটো হৈছে এটা চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আসাম অভিযান স্কিম হয় এই স্কিমটো আৰম্ভ কৰিছে আপোনালোকৰ গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা যুৱক যুৱতীসকলে নিজে ব্যৱসায় আৰম্ভ কৰিবলৈ সহায় কৰাৰ বাবে এই স্কিমটো অধীনত আপুনি পাব পাৰে 2 লাখৰ পৰা 5 লাখ পৰ্যন্ত আৰ্থিক সহায় আপোনালোকে এটা কৈ দিমে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কি হয় আপোনালোকে আত্মনিৰ্ভৰ আসাম 3.0 স্কিমখনৰ নাম হয় যদি আপোনালোকে দেখিছে আৰু ফেজ 3 নম্বৰ কাৰণে 1 নম্বৰ আৰু 2 নম্বৰ হৈ গ'ল আপোনালোক আসাম ষ্টেটে ওপেন কৰিছে মানে ৰিলিজ কৰিছে সেলফ এমপ্লয়মেন্ট স্কিম হয় আৰু এপ্লিকেশন মোড আপোনালোক অনলাইন হ'ব ৰেজিষ্ট্ৰেচন ডেট আপোনালোকৰ 11 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ফাইনেন্সিয়েল এচিষ্টেন্স আপোনালোক 2 লাখৰ পৰা 5 লাখ টকা দিব আৰু অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ এইটো হৈছে cmaa.assam.gov.in হয় আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল আপোনালোক পাৰ্মানেন্ট ৰেচিডেন্ট অফ আসাম হ'ব লাগিব আপোনালোকৰ বয়স 28 পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ হ'ব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰাটো ৰিকোয়াৰ্ড হয় আৰু বিজনেছ প্ৰজেক্ট প্ৰপ'জাল ৰিকোয়াৰ্ড হ'ব আৰু আপোনালোকৰ ৰিকোয়াৰ্ড ডকুমেন্ট হ'ল আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব পাছপোৰ্ট সাইজ ফটো লাগিব বেংক পাছবুক লাগিব এডুকেশনাল সাৰ্টিফিকেট লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট লাগিব এড্ৰেছ প্ৰুফ লাগিব আপোনালোকে ভোটাৰ কাৰ্ড নাইবা আধাৰ কাৰ্ড ইউজ কৰিব পাৰে আৰু বেংকিং প্ৰজেক্ট ৰিপৰ্ট লাগিব এটো আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে CMS পৰ্টেলত যাব লাগিব যদি ৱেবছাইটৰ লিংক মই ডেসক্ৰিপচনত দি দিম ক্লিক এপ্লাই অনলাইন এপ্লাই ক্লিক কৰি আপুনি ৰেজিষ্ট্ৰেচন কৰি ল'ব আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইল এড্ৰেছ দিব আৰু ফাইলখিনি মানে ফৰ্মখন ফিল আপ কৰিব আৰু ৰিকোয়াৰ্ড ডকুমেন্ট যিবিলাক এইবিলাক আপলোড কৰিব আৰু আপোনালোকৰ বিজনেছ প্ৰজেক্টটো সাপোৰ্ট কৰিব আৰু সাবমিট কৰিব আৰু সাবমিটৰ পিছত আপোনালোকে যিখন প্ৰিন্ট হয় সেইখন আপোনালোকে প্ৰিন্ট কৰি উলিয়াই